ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইবাৰ আৰম্ভ হৈছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। গুৰেশ্বৰত বাঙালীপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ লাইখুঁটা স্থাপন। মল উপেদ্দিক সভাপতি আৰু পৰোক্ষ নিৰ্মলক সম্পাদক হিচাপে লৈ 28জনীয়া পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে। বাঙালীপাৰা সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিয়ে এইবেলি বিগ বাজেটেৰে পূজাৰ আয়োজন কৰিছে। প্ৰায় 5 লাখ টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। পূজাখনৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা হৈছে 22 ফুট উচ্চতাৰ দুৰ্গাৰ প্ৰতিমা। পূজাৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতিয়ে জানিবলৈ দিয়া মতে এইবাৰ 59 বছৰত ভৰি দিছে বাঙালীপাৰা সাৰ্বজনীন বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা। আমাৰ 59তম বাঙালীপাৰা বাৰোৱাৰী দুৰ্গা পূজাৰ আজি আমি লাইখুঁটা স্থাপন কৰিলোঁ। যোৱাবেলিৰ নিচিনা লাইখুঁটা স্থাপন কৰোঁতে আমাৰ যিখিনি মানুহ হৈছে সঁচাকৈ আমাৰ ভাল লাগিছে, আমাৰ মনত উৎসাহ জাগিছে। আমাৰ এইবেলি বিশেষকৈ আমি আমাৰ যিটো প্ৰতিমাত আমি অলপ গুৰুত্ব দিছোঁ। যোৱাবেলি আমাৰ প্ৰতিমা যিমান ডাঙৰ হৈছিল এইবেলি তাতকৈ ডাঙৰ হ'ব আৰু প্ৰতিমাটো অলপ বেলেগ ধৰণৰ প্ৰতিমা বনাব দিছোঁ। ৰাইজে চাই নিশ্চয় সন্তুষ্ট হ'ব। গতিকে এই প্ৰতিমাখন তাৰমানে আমাৰ দাতা আছিল আমাৰ প্ৰাক্তন EM গণেশ কছাৰীদেৱে। তেওঁ 3 বছৰৰ কাৰণে আমাৰ ইয়াত প্ৰতিমা দান কৰিছিল। তেখেতৰ এইবছৰ 2 বছৰ হ'ব। অহাবেলি আকৌ তেখেতে দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। এই চেগতে তেখেতক আমি ধন্যবাদ জনাইছোঁ। জানো হওক এইবেলি পূজাত আমাৰ যোৱাবেলিৰ নিচিনা নাম কীৰ্তনটো থাকিবই। তাৰোপৰি আমি সুদূৰ তামোলপুৰৰ পৰা নাটক এখন মাতিছোঁ, নাট্য অভিনয় কৰিব তেওঁলোকে। ৰাতি আমাৰ নাগাৰা নাম আছে। ইতিমধ্যে আমি প্ৰায় 4গৰাকী পাঠিকাক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তাতকৈ আকৰ্ষণীয় হ'ব এইবাৰ আমি চাৰ্কাছৰ লগত যোগাযোগ কৰি আছোঁ। বোধহয় এই চাৰ্কাছখন আমাৰ ইয়াত আহিব, প্ৰায় 80% ঠিক হৈ গৈছে। গতিকে সমূহ ৰাইজক আমি আমাৰ এই অনুষ্ঠানলৈ আপোনালোকৰ চেনেল যোগে আমন্ত্ৰণ জনালোঁ। আপোনালোকে আহক, এইবেলি পূজা চাই আপোনালোকে বহুত ভাল পাব। লগতে যোৱাবেলি আমাৰ যিখিনি বাজেট আছিল আমি হিচাপ কৰিছোঁ, সেই বাজেটৰ লগত এইবেলি আমাৰ বাজেটটো নিমিলে। এইবেলি বাজেট প্ৰায় 5 লাখ মান টকা আমাৰ খৰচ হ'ব। চৌধুৰী ৰিপৰ্ট, এণ্ড টাইম 24 মিনিট।